মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ৬৫ কবিতাৰ যিকেইটা বাকী থকা প্ৰশ্ন আলোচনা কৰিবলৈ আছে সেইকেইটা কৰোঁ আহা। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰকৃতিক সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। সিয়ে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। ৬৫ কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপ বৰ্ণনা কৰিছে। পুৱাৰ সুৰুজে দশোদিশ পোহৰাই পৃথিৱীক উদ্ভাসিত কৰি তুলিছে। পৃথিৱী ন পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈছে। বনৰ চৰাই গছ লতিকাই সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দৰ্যই সৃষ্টি কৰা নাই, সন্ধান কৰিছে চিৰ সুন্দৰৰ। মাটি পানী বায়ু সকলোতে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে কৃষক বাঁহীৰে তৈয়াৰী বাঁহীৰ সুৰ। সি যেন কঢ়িয়াই আনিছে চিৰ সুন্দৰৰ বাৰ্তা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্মৃতি আৰু প্ৰকৃতিৰ অপূৰ্ব সুধাৰ মাজতে সেই সুন্দৰক প্ৰাপ্তিৰ সাধনাৰ পথো যেন বিচাৰি পাইছে। ৬৫ কবিতাৰ মূল ভাৱটো মই বৰ্ণনা কৰিছো, তোমালোকে নিশ্চয় লিখিব পাৰিবা। উঠা হে ধ্যানী অমিতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। মানৱ জীৱন দুদিনীয়া। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা জীয়াতু ভোগে, যন্ত্ৰণাত জৰ্জৰ হয়। এই সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰ যেনেকৈ অৱসাদ কঢ়িয়াই বেয়া সময়ো মানুহক ভাগৰুৱা কৰি তোলে। পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুজৰ আগমন ঘটে। মানৱ জীৱনৰ আন্ধাৰ নাশ হৈ চিৰমুক্তিৰ লগে লগে মানুহে বহু সময়ত মায়ামোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি আৱশ্যাৰম্ভী। কবিতাটো প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজত কবিয়ে অনুভৱ কৰিছে যেন প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সূৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰ বিনাশী শক্তিৰ প্ৰতি। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল স্ৰজনকৰ্তাই। প্ৰকৃতি জগতৰ দৰে সেয়ে মানুহকো চিৰমুক্তিৰ বাবে স্ৰজনকৰ্তাৰ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। বায়ু, পানী, মাটি সকলো যেন সেই চিৰসুন্দৰৰ ধ্যানতে নিমগ্ন। জীৱনৰ অনিত্যতা যন্ত্ৰণাৰ পৰা চিৰমুক্তিৰ বাটেৰে খোজ কঢ়া মানুহক অমিতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে পৰম শক্তিৰ আহ্বান কৰিছে। ওপৰৰ বাক্যশাৰীয়ে ইয়াকে সোঁৱৰাই দিছে। ব্যাখ্যা কৰা। উঠে তৰু শিৰে শিৰে বন বিহংগৰ, ছন্দভৰা সুমধুৰ তান। জল স্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। ব্যাখ্যা কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ ৬৫ শীৰ্ষক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত দেৱত্ব বা চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্ট কৰিবলৈ কবিয়ে ব্যাখ্যা কবিতা ফাঁকি অৱতাৰণা কৰিছে। সূৰ্যোদয়ৰ লগে লগে প্ৰকৃতি জগত আলোকিত হৈ উঠিছে আৰু পৃথিৱীয়ে যেন ৰূপ পাইছে। গছৰ ডালত বহি বনৰ চৰাই সুললিত কণ্ঠৰে গীত জুৰিছে। এনে ক্ষণত চৌদিশে যেন কবিয়ে এক অন্য সুৰহে শুনিবলৈ পাইছে। কবিৰ এনে লাগিছে যেন মাটিয়ে পানীয়ে আকাশে বতাহে ধ্বনিত হৈছে চিৰসুন্দৰৰ আবাহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন সেই সুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান কৰিছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে পৰিৱেশ য'ত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ সম্ভেদ। ব্যাখ্যা কবিতা ফাঁকিয়ে কবি অন্ততঃ সেই সম্ভেদ গভীৰৰ পৰা পাইছে। এইটোৱে স্পষ্ট কৰি দিছে। কৰিদীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ, শেষ হ'ল মহাকাল ৰাত্ৰি। উঠা হে ঋত্বিক ধ্যানী অমিতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। আমি ব্যাখ্যা কবিতা ফাঁকি প্ৰথমতে লিখিম, তাৰপিছত কবিতা ফাঁকিয়ে কি বুজাইছে যে কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাটৰ সন্ধান কৰিবলৈ বাক্য ফাঁকি কবিয়ে আহ্বান জনাইছে। সকলো আৱৰ্জনা প্ৰদূষিত উপাদান আঁতৰাই সূৰুজে পৃথিৱী আৰু প্ৰকৃতি জগত আলোকিত কৰি তোলে নিশাৰ আন্ধাৰ ভেদি। এই আলোকতে সকলো নিমগ্ন হয় নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতৰ মাজত। মানুহে প্ৰকৃতিৰ অংগ। অন্যান্য উপাদানৰ দৰে মানুহো আন্ধাৰতে থাকে। মানুহৰ জীৱন অন্ধকাৰ বুলি ক'লে দুখ যন্ত্ৰণাই মুখ্য। মায়া মোহে এইবোৰ দুগুণে বঢ়ায়। এই অন্ধকাৰময় যন্ত্ৰণাত পৰি মুক্তি সম্ভৱ কেৱল চিৰসুন্দৰ আৰাধনাৰ মাজতেহে।
তেনেই জীৱক সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে। চিৰমুক্তি মানুহৰ জীৱনৰ লক্ষ্য। বাক্য কবিতাফাঁকিয়ে মানুহক অমিতৰ পুত্ৰ সম্বোধনেৰে চিৰসুন্দৰ অৰ্থাৎ পৰম সত্ৰৰ ধ্যান কৰিবলৈ জনোৱা অনুৰোধ স্পষ্ট ৰূপত প্ৰকাশি উঠিছে। ইয়াৰ পিছৰটো চোৱা। মোহন কৃষক বিনু অনাহত ছন্দে গাই মহামহিমৰ গান। মোহ তন্দ্ৰালস তেজি উঠা ভক্তগণ সুন্দৰৰ কৰা ৰূপত ধ্যান। আমি কবিতাফাঁকিৰ কথা লিখি নেক্সট আমি কি লিখিম যে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়ামোহ ত্যাগ কৰাৰ বাবে উক্ত কবিতাফাঁকি কবিয়ে কব খুজিছে। প্ৰশস্তি কবিতাটো কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী, নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত থাকে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়ামোহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি থাকে। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যৰো চিৰ সুন্দৰকে ধিয়াই আছে। সকলোৱে মূলতে সৃষ্টিকৰ্তা, তেওঁৰ অবিহনে সুন্দৰ ৰূপ প্ৰাপ্তিও অসম্ভৱ। মানৱ জীৱন চিৰমুক্তিৰ পথৰ যাত্ৰী, দুদিনীয়া মায়া মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে। মানুহক অমিতৰ পুত্ৰ সম্বোধনেৰে কবিয়ে সেই চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। অৰ্থ লিখা আছে। কৃষলয় কুঁহিপাত চিত্তহাৰী মনপান হৰিণীয়া অন্তৰীক্ষ আকাশ তন্দ্ৰালস শ্ৰান্ত ক্লান্ত টোপনি যোৱা অৱস্থা। বাক্য ৰচনা কৰা দশোদিশ। পদূলিৰ তগৰজোপাই সুগন্ধই দশোদিশ আমোল মোলাইছে। উপেক্ষিত। পূৰ্বে স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল। জৰাজীৰ্ণ ঘৰত থাকিও ৰীমাই উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত প্ৰথম স্থান লাভ কৰিলে। অমৃত ভোকাতুৰ অৱস্থাত সুদা ভাতো অমৃত সম। মোহ মিছা মোহত বন্দী হৈ আমি অন্যৰ একো অপকাৰ কৰিব নালাগে। সমাৰ্থক শব্দ লিখা। তৰু গছ বৃক্ষ মুক্তি মুকলি সুমধুৰ মধুৰত্ব অভিযান পৰিক্ৰমা পৰিভ্ৰমণ ধ্যানী মনশ্ৰী ধ্যাতা। অতিৰিক্ত প্ৰশ্নোত্তৰ। কবিয়ে কিহে পৃথিৱী দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে? উষা অৰ্থাৎ পুৱাৰ সূৰুজৰ কুমকুম ৰাগে। কবিয়ে কোনে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে? বনৰ চৰায়ে। কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি কিহৰ ৰূপত ধ্যান কৰিবলৈ কৈছে? সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। ৰঘুনাথ চৌধুৰীদেৱে প্ৰথম অৱস্থাত লিখা কবিতাসমূহে তেওঁ কোনখন কবিতা পুথিত সন্নিৱিষ্ট আছিলে? সাদৰী। তেওঁ কোনখন সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিলে? তেজপুৰ। প্ৰশস্তিৰ অৰ্থ কি? আৰাধনা বা গুণানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে? প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে। আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে চোৱা। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে? প্ৰশস্তি কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন অস্থায়ী, নিৰ্দিষ্ট সময়ৰ বাবেহে মানুহ পৃথিৱীত আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্যৰ মায়ামোহত মানুহ এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ অনিত্যতাৰ কথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে জাগতিক সৌন্দৰ্য চিৰসুন্দৰকে ধিয়াই আছে। সকলোৱে মূলতে সৃষ্টিকৰ্তা, তেওঁৰ অবিহনে সুন্দৰৰ ৰূপপ্ৰাপ্তি অসম্ভৱ। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী, দুদিনীয়া মায়ামোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তিপ্ৰাপ্তিহে মানৱৰ ধ্যান। সেয়ে এই কথা নাপাহৰি এলাহ অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাবে। মানুহক অমিত পুত্ৰ সম্বোধনেৰে কবিয়ে সেই চিৰসুন্দৰৰ ৰূপত ধ্যান আহ্বান কৰিবলৈ জনাইছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰশস্তি কবিতাৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আজি শেষ হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ দৰকাৰী সকলো প্ৰশ্নৰ উত্তৰ পাই থাকিবা। ধন্যবাদ।